অৱশেষত গ্ৰেপ্তাৰ হ'ল অভিনেত্ৰী নন্দিনী কাশ্যপ। একে সময়তে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে। আমি অনাৰেবল কোৰ্টক ৰাতিৰ ভিতৰত প্ৰেয়াৰ দিয়া হৈছিলে এটা ছেকশ্যন এড কৰিবলৈ, যিটো ছেকশ্যন নন বেইলেবল হয়। লগোৱা হৈছে জামিনবিহীন গোচৰ। ইনজৰ্ড ভিক্টিম আছিল, তেখেত সৰ্বগামী হয়। তেতিয়া আমি কেছটো যিহেতু প্ৰথম অৱস্থাত যিটো ছেকশ্যন লাগিছিল অল আৰ বেইলেবল ছেকশ্যন আছিলে। আমি অনাৰেবল কোৰ্টক ৰাতিৰ ভিতৰত প্ৰেয়াৰ দিয়া হৈছিলে এটা ছেকশ্যন এড কৰিবলৈ, যিটো ছেকশ্যন নন বেইলেবল হয়। নিশা শৰাইঘাট দলঙৰ সমীপৰ পৰাই গ্ৰেপ্তাৰ কৰা হ'ল নন্দিনী কাশ্যপক। চিচিটিভি দৃশ্যত বন্দী হৈ ৰল দুৰ্ঘটনাৰ ভয়াৱহ ক্ষণ। ইফালে দুৰ্ঘটনাৰ সন্দৰ্ভত আৰক্ষীক কোনো কথা অৱগত কৰোৱা নাছিল অভিনেত্ৰী নন্দিনীয়ে। এই সকলো কথা স্পষ্ট কৰিছে গুৱাহাটী যান বাহন আৰক্ষীৰ ডিচিপি জয়ন্ত সাৰথী বৰাই। 25 জুলাই নিশা উডালবাক্ৰাত সংঘটিত হৈছিল দুৰ্ঘটনা। এই দুৰ্ঘটনাটো সংঘটিত নিশাৰ ঘটনাৰ সন্দৰ্ভত অৱগত নাছিল যান বাহন আৰক্ষী। পিছত নন্দিনী কাশ্যপক থানালৈ মাতি সোধপোছ কৰি যাবলৈ দিয়া হৈছিল। যান বাহন আৰক্ষীৰ উপ আয়ুক্তগৰাকীয়ে কয় যে প্ৰথমে গোচৰটোত দিছপুৰ থানাত 630/25 নম্বৰত 115/125B/281 BNS ধাৰাত গোচৰ ৰুজু হৈছিল নন্দিনীৰ বিৰুদ্ধে। শেহতীয়াকৈ 105 BNS ধাৰা গোচৰটোত সন্নিৱিষ্ট কৰা হৈছে। নন্দিনী কাশ্যপে চলোৱা বাহনখন জব্দ কৰি MVI কৰি পঠোৱা হৈছিল, যদিও পুনৰ বাহনখন ফৰেনচিক পৰীক্ষাৰ বাবে জব্দ কৰা হৈছে। বাহনখনে দুচকীয়া বাহনখনত খুন্দিয়াইছিল নে নাই সেয়া পৰীক্ষা কৰা হ'ব। উল্লেখযোগ্য যে অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনে মহতিয়াই নিয়া শ্বামিল হকৰ মৃত্যু। কেইবাদিন জীৱন মৃত্যুৰে যুঁজি আজি মৃত্যুৰ ওচৰত হাৰ মানে তেওঁ। এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এতিয়া সমগ্ৰ ঘটনা চলি আছে আৰক্ষীৰ তদন্ত। কথাখিনি লাইফত ক'ব আমি পৰ্ট চেমলৈ তেওঁক পাইছিলোঁ আৰু বেয়া লাগিছে আজি এনেকুৱা অৱস্থাত ইয়াক পালোগৈ। তো মই মাজুলীৰ পৰা কালি সন্ধিয়াই মই খবৰটো পাইছিলোঁ। সন্ধিয়া মানে মই থাকিব নোৱাৰি ৰাতিয়ে মই বাছত যেনেকৈ হ'লেও আহিছোঁ, আহি পিনি আজি ইয়াত উপস্থিত হৈছোঁ। হয়, শাস্তিটো বিচাৰোঁৱেই আমি। আৰু যিমান মই কি কওঁ কি নকওঁ এনেকুৱা অৱস্থা হৈছোঁ, মানে কি ক'ম আৰু আপোনালোকক। স্বামীৰ লগৰ এজন ভাল বন্ধু আছিলোঁ। যেতিয়া আমাৰ কলেজ ষ্টাৰ্ট হৈছিলে তেতিয়াৰ পৰা একদম প্ৰথমৰ পৰা লগ পাইছোঁ তাক। তাৰপিছত সি মোক ঘৰৰ পৰা সিয়ে মানে কলেজলৈকে লৈ গৈছিল, তাৰ গাড়ীতে গৈছিলোঁ। সি ল'ৰাজন পঢ়াত একদম মেধাৱী ল'ৰা আছিলে আৰু কি বুলি কয় পঢ়া শুনাত মানে আৰু কি বুলি কয় এনেও ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ হয়। আমি এইবিলাক ইলেক্ট্ৰিকেল কাম বা কিবা ধৰক যন্ত্ৰৰ কাম এইবিলাক সিহঁতে একদম মানে সি মানে এক্সপাৰ্ট আছিলে আৰু মানে যিকোনো কাম নহওক সি মানে ধুনীয়াকৈ এইবিলাক কৰিব পাৰে আৰু সেইকাৰণে মানে অলপ গোটেই হেৰি আমাৰ ডিপাৰ্টমেণ্টৰ একদম মানে সি মানে একদম টপ 1ত আছিলে আৰু মানে আমাক ন্যায় লাগে। আৰু যাতে এজন মাকৰ বুকুৰ পৰা লৈ গ'ল, আমাৰ এজন বন্ধু লৈ গ'ল, আমাক লাগে ন্যায় লাগে, এটা শাস্তি হ'ব লাগে যাতে কি আমাৰ লগতো এনেকুৱা নহয়, কাৰো লগত এনেকুৱা নহয়। মোৰো ঘৰৰ এজনে ল'ৰা, মোৰ যদি আজি এনেকুৱা হ'লে মোৰ মা দেউতাৰ কি হ'লে, এতিয়া তেওঁৰ মা দেউতাক কেনেকৈ চাব তাক। এতিয়া আহি কিনে ইয়াতে আহিব, অলপ পিছত ইয়াতে আহিব, মানে মাকে কেনেকৈ চাব, দেউতাকে কেনেকৈ চাব, আমি কেনেকৈ চাম, মানে ভাবিব পৰা নাই। এতিয়া আমাক ন্যায় লাগে, তাই সঠিক শাস্তি পাব লাগে, সেইটোৱে আৰু মোৰ। হয়, তেখেতে এতিয়া উচিত ন্যায় পাব লাগে। তেখেতে আজিলৈকে বহুত কথা মিছা মাতিলে, বহুত মিছা কথা ক'লে যে মই ইমান স্পীডত যোৱা নাছিলোঁ গাড়ী, বা তেখেতে কৈ আছিল যে
তেখেতে খবৰ ল'ব যোৱা নাই, খবৰ ল'ব যাম বুলি কৈ কিন্তু খবৰ ল'ব নগ'লে। এইটো এটা ভুল কাম কৰিছে। এক্সিডেণ্ট হয়, এইটো আমিও ক'ব পাৰোঁ, আমিও গাড়ী চলাওঁ বা কোনোবাই চলে, এক্সিডেণ্ট হঠাৎ হৈ যাব পাৰে, কিন্তু তেখেতে খবৰ ল'ব লাগিছিল বা তেখেতে পলাই ফুৰিব নালাগিছিল। তেখেতে সমীউলৰ জীৱনটোতকৈ তেখেতে শ্বুটিংটো বেছি ইম্পৰ্টেণ্ট বুলি ভাবিলে। থিয়েটাৰ তাৰ গাড়ীখনো ইম্পৰ্টেণ্ট বা শ্বুটিংটো বেছি ইম্পৰ্টেণ্ট। শ্বুটিং নহয়, আৰক্ষীয়ে এতিয়া তেওঁক বচাব চেষ্টা কৰি আছে, বিভিন্ন এংগলৰ পৰা গম পোৱা গৈছে। হয়। এতিয়া কি থাকিব আৰক্ষীলৈ, কি আহ্বান থাকিব আৰক্ষীলৈ মুখ্যমন্ত্ৰীলৈকে আমাৰ আহ্বান আছে যে তেখেতে উচিত ন্যায় পাব লাগে, সেইখিনিয়ে আৰু। তেখেতে এতিয়া কালি কৈছে যে গ্ৰেপ্তাৰ কৰিছে তেখেতক, তেখেতে উচিত সোনকালে মানে উচিত ন্যায় পাব লাগে, আমি ন্যায় পাব লাগে। আমাৰ বন্ধু আঁতৰি গ'ল আমাৰ মাজৰ পৰা। আমি এতিয়া বহুত ভাল বন্ধু আছিল। আমাৰ কলেজত ক'ব গ'লে চবে চিনি পায় যে সমীউল বোলে কোনো এজন ল'ৰাই ক'ব নোৱাৰে যে সমীউল এজন বেয়া, কোনো এজন ল'ৰাই ক'ব নোৱাৰে। চিনি নোপোৱা ল'ৰা নাছিল। আকৌ সি যদি আহি কিনে কাম কৰে, ইলেক্ট্ৰিকেলৰ কাম কৰে, সি নিজৰ উপাৰ্জন নিজে খৰচ কৰিছিল। মোকো কয় যে বংকিম ক'ৰবাত কাম থাকিলে ক'বা। মই বোলো হ'ব দিয়া বংকিম, সেই সমীউল কম দিয়া, তোমাক একেলগে আমি লগ হৈ কিনে কৰিম। ৱেৰিঙৰ কাম কৰিছিল, সেনেকৈ বহুত দিন মইতো একেলগে যাওঁ সিয়াৰ লগত। মই এইফালে যাওঁ, মোৰ বৰপেটাত ঘৰ, তো মই সিয়াৰ লগত একেলগে যাওঁ। সি মোক মুগদীত চকত পৰা আনিব যায়। মই যেতিয়া মোৰ দেৰি হয় কলেজ যোৱাত, সি আনিব যায় মোক তালৈকে। কিন্তু আজি সেনেকুৱা সমীউল বন্ধু আমি নাপাম আৰু। কিন্তু নন্দিনী কাশ্যপে যিখিনি ভাষ্য দিছিল, ইমান মানে তাই বহুত মিছা কথা মাতিলে। তো আমি সেইটো উচিত ন্যায় বিচাৰোঁ। আমাৰ মুখ্যমন্ত্ৰীক আহ্বান কৰা হৈছে যে তেখেতে উচিত ন্যায় পাব লাগে। DGP ছাৰকো আমি উচিত ন্যায় বিচাৰিছোঁ যে তেখেতে নন্দিনী কাশ্যপে সোনকালে শাস্তি পাব লাগে। হত্যা কৰাৰ পিছত হেণ্ডকাপ লাগে কিয় নিয়া নাই আৰক্ষী? এজন অভিনেত্ৰী হিচাপে তেখেতে যি ড্ৰাইভাৰবিলাকত যি প্ৰযোজ্য হ'ব লাগে, এজন অভিনেত্ৰীকো সেনেকৈ সেইদিনা স্বাস্থ্য পৰীক্ষা কৰিলে তেখেতে ড্ৰিংক কৰিছে নে কি কৰিছে গোটেই গম পোৱা যায়। ল'ৰা মোৰ মাজৰ পৰা মোৰ পৰা গুচি গ'ল, মোৰ পৰিয়ালৰ পৰা গুচি গ'ল। এতিয়া আৰু কি ক'ম আৰু, হ'ব লাগেতো মানে হৈয়ে গ'ল আৰু। মানে কিমান ক'ম আপোনালোকক। মিডিয়া যোগেতো আপোনালোক মানে গুৱাহাটীতো মানে কৈছোঁ, মই ৰাতি আহিছোঁ, যোৱাকালি গৈছিলোঁ, লাগ পাইছোঁ মানে এতিয়াও। কিন্তু অভিনেত্ৰীজন একবাৰ মানে খবৰ ল'লে আমি খুব মানে শান্তি পালোঁ হয়। তেখেত যে এবাৰ নাহিল, ইমান দস্যুজনক মানে জীয়ৰী মানে ক'তো নাই আৰু, এনেকুৱাই ক'ম। কিয় সামাজিক দিশত আৰু মানে কি পাব্লিকক দেখাব আৰু এইবিলাক থিয়েটাৰতে। আশাৰৰ পৰা আহি থাকোঁতে তাই ড্ৰিংক কৰি আহিছে, আহি কিনে মোৰ ভতিজাক এক্সিডেণ্ট কৰিছে। তাৰপিছত প্ৰশাসন আহিছে, তেওঁ নামি আহি প্ৰশাসনক প্ৰশাসনক মাতিছে, আমাৰ ল'ৰাক দম দিছে, ধৰিছে। দম দি প্ৰশাসনে আমাৰ ইয়াক মেডিকেল পঠাই দিলে। প্ৰশাসনে তেওঁক কিয় মেডিকেলত লৈ যোৱা নাই, তেওঁক যাবলৈ কিয় দিলে? তেওঁতো আগত কিবা অলপ হ'ব পাৰে, তেওঁ মেডিকেল নাই কৰা। কিন্তু আমাৰ ভাইটিজনক মেডিকেল পঠাই দিছে, তেওঁ ধুনীয়াকৈ ঘৰতে শুই আছে। যে এতিয়ালৈকে মানে খবৰ ওলোৱা নাই। মানে সন্ধিয়া আৰু মানে আশাৰৰ পৰা আহি আছে, আহি থকাতে মানে শৰাইঘাটে ব্ৰিজত মানে তেওঁক আটক হৈছে। এনেকুৱা মৃত্যু হোৱাৰ পিছত আটক হৈছে, তাৰপিছত মোবাইল চুইচ অফ কৰিছে। নেক্সট তাৰপিছত এনেকুৱা MLA হে মানে মন্ত্ৰীহে তেওঁক মানে ভিডিঅ' কৰি ধুনীয়াকৈ লৈ গৈছে। কিয় এটা মানে হত্যা কৰিছে, হত্যা কৰাৰ পিছত হেণ্ডকাপ লাগে কিয় নিয়া নাই আৰক্ষী? প্ৰধান আৰক্ষীক মই এইটো প্ৰথম প্ৰশ্ন, তেখেত মেনেজ হৈছে নেকি? আৰু তেওঁৰ 4-5টা কেছ মানে মই থকা বুলি নিজতে পাইছোঁ, যে তেওঁ মদ খাই সুৰাপান কৰি মানে তেওঁৰ হেৰি আছে, ৰেকৰ্ড পঢ়ি আছে। তেনেস্থলত আৰক্ষী নিশ্চয় হাতত আছে। আৰু আজিকালি টকা পইচা থাকিলে চব পায়তো, মানুহ জুতো কিনিব নাপায়, টকা পইচা থাকিলে চব পায়। সেইখিনিয়ে কৈছোঁ আৰু মই। আমি হঠাতে GMC অসমৰ এখন মানে ভাল চিকিৎসালয় বা ভাল চিকিৎসা মেডিকেল কলেজ বুলি আমি জানো। তাৰ বিপৰীতে ব্যক্তিগত চিকিৎসালয় কি কাৰণে স্থানান্তৰ কৰিলে? স্বাস্থ্য ক্ষেত্ৰত কি ক'ব? স্বাস্থ্যৰ অৱনতি ঘটিছে। তেওঁৰ যিটো আমাৰ তাতে আমি চিকিৎসাটো ইমান ধীৰ স্থিৰ লাহে লাহে হৈ আছিলোঁ। তাৰপিছত আমি এপলত নিয়াৰ আমি যোগাযোগ কৰি এপলত লৈ গৈছোঁ। বিভিন্ন ধৰণে মানে আপোনাৰ স্বাস্থ্যমন্ত্ৰীয়ে
মানে অজস্ৰ মেডিকেল কলেজ স্থাপন কৰিছে, অজস্ৰ মানে ডক্টৰ সৃষ্টি কৰে, তাৰপিছতো আপোনালোকক ব্যক্তিগত চিকিৎসা কি কাৰণে স্থানান্তৰ কৰিব কিবা ক'ব নেকি? বুজা নাই ভালদৰে ট্ৰিটমেণ্ট নাপালে ট্ৰিটমেণ্ট নাপালে আৰু স্বাস্থ্যৰ অৱনতি ঘটাৰ কাৰণে এতিয়া GMC আপোনালোকে জানে কামবিলাক শ্ল'ই হয়, গতিকে তাই ইয়াত ৰাখিলেতো এনে নহ'ব, গতিকে আমি উচ্চ চিকিৎসা নিয়াৰ কাৰণে আমি নিজে যোগাযোগ কৰিছোঁ। তাৰমানে চৰকাৰী চিকিৎসালয় নামতে আছে তাৰমানে। নামত আছে কিন্তু কামত পোৱা নাই আমি। যদি আমি যদি ভাল প্ৰাইভেট মেডিকেলত যদি আজি যদি প্ৰথমে নিলোঁ হয়, আমি চাগে আজি এনেকুৱা দৃশ্য আপোনালোকে আহিবই নালাগিলে হয়। দিছপুৰ আৰক্ষী থানাত যেতিয়া কৰায়ত্ব কৰিল গাড়ীখন, তাৰপিছতহে নন্দিনীৰ দেউতাক খবৰ ল'ব আহিছে। এনে 3-4 দিন কোনো খবৰ ল'ব অহা নাই। আৰু বেলেগ ড্ৰাইভাৰৰ ক্ষেত্ৰত যি প্ৰযোজ্য হয়, এজন অভিনেত্ৰীৰ ক্ষেত্ৰতে সেনেকুৱা প্ৰযোজ্য হ'ব লাগে। যেনেকৈ বেলেগ ড্ৰাইভাৰ এজনে এক্সিডেণ্ট কৰিলে লগ ইমিডিয়েট হেণ্ডকাপ লগাই নন্দিনী কাশ্যপক MVI কৰি পঠাই দিছে। তেওঁ থিয়েটাৰৰ আখৰা চলাই আছে। এজন ল'ৰা ঢুকাই গৈছে, ঢুকাই যোৱাৰ পিছত তেখেতক এৰেষ্ট কৰিছে। সেইটো শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়া জড়িত থকা বুলি আমাৰ সন্দেহ উপজে। এইখিনিয়ে ক'ব লগা। সংঘটিত হৈছিল যিদিনা দুৰ্ঘটনাটো সংঘটিত হৈছিল সেইদিনা তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰাৰ বিপৰীতে কোনোবা এজন আৰক্ষীয়ে তেওঁক ঘৰলৈ যাবলৈ দিলে। তেখেতক আৰক্ষীয়ে ঘৰলৈ যাবলৈ দিলে, আমাৰ পেচেণ্টজনক মেডিকেলত পঠাই দিলে। এজন অভিনেত্ৰী হিচাপে তেখেতে যি ড্ৰাইভাৰবিলাকত যি প্ৰযোজ্য হ'ব লাগে, এজন অভিনেত্ৰীকো সেনেকৈ সেইদিনা স্বাস্থ্য পৰীক্ষা কৰিলে তেখেতে ড্ৰিংক কৰিছে নে কি কৰিছে গোটেই গম পোৱা যায়। এতিয়া 3 দিন পিছত তেখেতক স্বাস্থ্য পৰীক্ষা কৰিলে কি ওলাব? সেইটো শীৰ্ষ আৰক্ষী বিষয়া তেখেতৰ লগত জড়িত আছে, নহ'লে এনেকৈ যাব নোৱাৰে নহয়। এতিয়া যিজন অভিনেত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কৈছে অলপমান দুখ পোৱা বুলি, আজি কেনেকৈ মৃত্যুমুখত পৰিল স্বামীলোকে। মৃত্যুমুখত পৰাৰ পিছত আখৰা গৃহৰ পৰা যেতিয়া ওলাইছে নন্দিনী কাশ্যপে, তেতিয়া শৰাঘাট ব্ৰিজৰ ওচৰত নন্দিনী কাশ্যপক এৰেষ্ট কৰিছে। এই 3-4 দিন কিয় এৰেষ্ট কৰা হোৱা নাছিল? মৃত্যুৰ পিছত এৰেষ্ট হয় নেকি? সংবাদ মাধ্যমত এনেকুৱা ধৰণৰ ওলাইছে, তেওঁ মানে আত্মসমৰ্পণ কৰিব মানে আহি থাকোঁতে মানে আৰক্ষীয়ে নাটকীয়ভাৱে তেওঁক মানে সেইটোৱে হৈছে। মোবাইল চুইচ অফ কৰিছে। সেইটোৱে হৈছে। মৃত্যুৰ পিছতহে আৰক্ষীৰ গা লৰিছে। আৰু ঘৰৰ পৰিয়ালে যেতিয়া দিছপুৰ আৰক্ষীয়ে গাড়ীখন আটক কৰিল, তাৰ পিছতহে পৰিয়ালৰ মানুহে এপ'ল' হস্পিটেলত আহিছে। সেইখিনিয়ে আমি চৰকাৰক আহ্বান জনাম যে বেলেগ ড্ৰাইভাৰবিলাকৰ যেনেকৈ উচিত শাস্তি হয়, যি হিট এণ্ড ৰাণৰ শাস্তি হয়, তেখেতে অভিনেত্ৰী হিচাপে হাৰি যাব নালাগে, তেখেতৰো শাস্তি হ'ব লাগে। এইখিনি চৰকাৰৰ ওচৰত আমাৰ কামনা। ক'বলৈ মানে মোৰ ভাষা নাই। মইতো ল'ৰাই অলৰেডি মই হৰাইছোৱে। তেওঁৰ যিটো উদণ্ড মানে মনোভাৱৰ লেডি, তেওঁ যি কৰিছে তেওঁ শান্তিৰ কাৰণে কৰিছে। মানে পাব্লিকতো শান্তিটো নিবিচাৰে, জনসাধাৰণ শান্তি নিবিচাৰে, সেই প্ৰকৃতিৰ লেডি। 3টা বজাত যদি ইমান স্পীডত গাড়ী এখন চলাই নেকি? এইবিলাক কথা আপোনালোকে মানে ধৰক জানে। আমি আৰু কি ক'ম, আমি গাঁৱত থকা মানুহ, গাঁৱত আছোঁ। ল'ৰাই পঢ়ি আছে, এটা মৰ্যাদা পাইছে, পোৱাৰ পিছত হয়তো তাৰমানে বা কামটো জানে কাৰণে তেওঁ কাম কৰিব গৈছে। ল'ৰা যি দুৰ্ঘটনা কৰি তেওঁ মানে জীৱনটো আপোনালোকে পাইছে গোটেইবিলাক, তেওঁ যেনে ধৰণৰ আস্ফালন সেইবিলাকতো আৰু মই ক'ব লগা একো নাই। এতিয়া আচলতে ক'ব লগা একোৱে নাই, কাৰণ যিহেতু মোৰ এতিয়া জাগা নাই। কাৰণ মোৰ ল'ৰা মোৰ মাজৰ পৰা মোৰ পৰা গুচি গ'ল, মোৰ পৰিয়ালৰ পৰা গুচি গ'ল। কিমান দুখিত হৈ আছোঁ আমি জানো আমাক। গতিকে আমি আৰু মানে ন্যায়টো বিচাৰিছোঁ, ন্যায় লাগে। গতিকে অকণমান দুখ পালে যে মানুহ মৃত্যু হয় নেকি? চেলেঞ্জ কৰিছে। GMCHতো তেওঁ সোধক, GMCHতো কি মানে কিমানখন ঠেং ভাঙিছে, ক'ত খুন্দা খাইছে, সেইটোতো GMCতো ৰিপৰ্ট আছে, মানে এপ'লতো ৰিপৰ্ট আছে। এইবিলাক কি মানে মানুহজন মৰিব ইচ্ছা কৰিছে নেকি ক'ৰবাত? মানে তেনেকুৱা কথা নেকি? গতিকে এইটো ৰাইজে জানে। আৰু মই এটা ভাল পাইছোঁ, সংবাদ মাধ্যম আৰু জাতীয় অনুষ্ঠান প্ৰতিষ্ঠান সকলোৱে তাৰমানে কালি এপ'লত আহি মানে মোৰ বাবাৰ খবৰ লৈছে। মইতো ইমান বুলি নাজানোৱে। মই ভাবি আছোঁ মোৰ দেউতাই ৰেষ্টত থাকিলে ভাল হৈ যাব। মোক কৈছে যে তোমাৰ হাত দুখন যদি ঠেং দুখন যদিও ভাঙিছে,
এখন ঠেং দুই ঠাইত ভাঙিছে, এখন ঠেং এক ঠাইত ভাঙিছে আৰু হাতখন ভাঙিছে, ইয়াৰ পৰা ওলাই গৈছে। এইবিলাক কথা ধৰক মানে মই সংবাদ মাধ্যমৰ পৰাহে গম পাইছোঁ আৰু মই এইটো মানে জানিছোঁ আৰু মই জানি আছোঁ, কিন্তু ইমান যে চিৰিয়াছ কথাটো তাৰমানে ধৰক ডক্টৰে মানুহৰ ডক্টৰৰ পৰা খবৰবিলাক পাইছে যে ল'ৰাটো চিৰিয়াছ, হয়তো তেনেকৈ মানুহবিলাক গোটেই মানুহবিলাক খবৰ ল'ব আহিছে। গতিকে মই কালিওতো মই আশাত আছোঁ মোৰ বাবা মোৰ ভাল হ'ব মই, কিন্তু যেতিয়া মোক 4টা বজাত মোক মাতিছে, দেউতাক আহিছে, মোৰ আত্মীয় গোটেইখিনি চেলেঞ্জ কৰি আছিল আৰু যোগাযোগ কৰি আছে, লাগি আছে, কিন্তু যেতিয়া মোক দেউতাকক মাতিছে তেতিয়া মই হতাশ হৈ গৈছোঁ। মই যাই মোক ডাক্তৰে কৈছে যে আপোনাৰ ল'ৰা হয়তো নাবাচিব, চৰি বুলি কৈছে। এতিয়া মই বুজি পাইছোঁ মোৰ বাবা আৰু এই দুনীয়াত নাই। গতিকে মই ন্যায়ৰ বাহিৰে আৰু কিনো বিচাৰোঁ। আমিতো ইমান পাৱাৰফুল মানুহ নহয় যে আমাৰ মুখ্যমন্ত্ৰী আমাক ধৰি লওক, আমি মুখ্যমন্ত্ৰী আহ্বানহে কৰিছোঁ, তেওঁতো মোৰ আত্মীয় নহয়, তেওঁতো মোৰ কাৰণে কিবা কৰিব, মই আশা কৰিছোঁ তেওঁ কৰিব বুলি। মই এইখিনিয়ে বিচাৰিছোঁ আৰু উচিত শিক্ষাটো তেওঁ পাব লাগে, উচিত তদন্ত হওক। এটা কথা প্ৰশ্ন উত্থাপন হৈছে, যিদিনা এক্সিডেণ্ট হৈছিল সেইদিনা যিগৰাকী আৰক্ষীক ফোন কৰা বুলি নিজে কৈছিল, আৰক্ষীগৰাকীয়ে স্বাস্থ্য পৰীক্ষা কৰাৰ বিপৰীতে ঘৰলৈ যাবলৈ দিছিল, এই ক্ষেত্ৰত কি বুলি ক'ব? এইটোতো আৰু এইটো গাফিলতি বুলি ক'ব লাগিব, এইটো আৰক্ষীৰ গাফিলতি। আৰু এইবোৰ কথাটো মই হয়তো মই গাঁৱত আছোঁ, মই গাঁৱৰ পৰা মই গৈছোঁ, গতিকে তাত যেতিয়া এক্সিডেণ্ট হৈছিল, এক্সিডেণ্ট সেইবিলাক মুহূৰ্ত ধৰক তাত থকা যিখিনি মানুহ আৰক্ষীয়ে তদন্ত কৰিব লাগে। মানুহটো নাথাকে, মানুহজনটো মৃত্যুৱে হৈছে, আজি মৃত্যুৱে হ'ল, হয়তো সিদিনাখন মৃত্যু হোৱা নাই যদিও মৃত্যুত কৰি বেছি ইনজৰ হৈছে। যিজন ঘৰত খুন্দি আছে, আপোনাৰ ঘৰত খুন্দি আছে, তেওঁৰ কথাটো এনেকুৱা আছিল, ল'ৰাজনতকৈ তেওঁৰ গাড়ীখনত গোটেই বস্তু বেছি আছিল। তাৰমানে এইবিলাক মানুহৰ কথাবিলাক এনেকুৱাই, মানৱতাটো নাই। আমি গৰীববিলাকৰ ধৰক বনোৱা ৰনোৱাবিলাকৰ দাম নাই, তেওঁবিলাকৰে দাম, তেওঁবিলাকৰে গাড়ী, তেওঁবিলাকৰে ঘোঁৰা। গতিকে মই ন্যায় বিচাৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰকো মই অনুৰোধ জনাইছোঁ যে তেখেতেও যে ন্যায়ৰ পক্ষে থাকি আমাক এটা উচিত ন্যায় দিয়ে, উচিত তদন্ত কৰে, উচিত বিচাৰ এটা হয়, এইখিনি মই আহ্বান জনাইছোঁ। অৱশেষত গ্ৰেপ্তাৰ হ'ল অভিনেত্ৰী নন্দিনী কাশ্যপ। একে সময়তে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে। চ' আমি অনাৰেবল কোৰ্টক ৰাতিৰ ভিতৰত প্ৰেয়াৰ দিয়া হৈছিলে এটা ছেকশ্যন এড কৰিবলৈ, যিটো ছেকশ্যন নন বেইলেবল হয়। লগোৱা হৈছে জামিনবিহীন গোচৰ। ইনজৰ্ড ভিক্টিম আছিল, তেখেত সৰ্বগামী হয়, তেতিয়া আমি কেছটো যিহেতু প্ৰথম অৱস্থাত যিটো ছেকশ্যন লাগিছিল অল আৰ বেইলেবল ছেকশ্যন আছিলে, চ' আমি অনাৰেবল কোৰ্টক ৰাতিৰ ভিতৰত প্ৰেয়াৰ দিয়া হৈছিলে এটা ছেকশ্যন এড কৰিবলৈ, যিটো ছেকশ্যন নন বেইলেবল হয়। নিশা শৰাইঘাট দলঙৰ সমীপৰ পৰাই গ্ৰেপ্তাৰ কৰা হ'ল নন্দিনী কাশ্যপক। চিচিটিভি দৃশ্যত বন্দী হৈ ৰ'ল দুৰ্ঘটনাৰ ভয়াৱহ ক্ষণ। ইফালে দুৰ্ঘটনাৰ সন্দৰ্ভত আৰক্ষীক কোনো কথা অৱগত কৰোৱা নাছিল অভিনেত্ৰী নন্দিনীয়ে। এই সকলো কথা স্পষ্ট কৰিছে গুৱাহাটী যান বাহন আৰক্ষীৰ ডিচিপি জয়ন্ত সাৰথী বৰাই। 25 জুলাই নিশা উডালবাক্ৰাত সংঘটিত হৈছিল দুৰ্ঘটনা। এই দুৰ্ঘটনাটো সংঘটিত নিশাৰ ঘটনাৰ সন্দৰ্ভত অৱগত নাছিল যান বাহন আৰক্ষী। পিছত নন্দিনী কাশ্যপক থানালৈ মাতি সোধপোছ কৰি যাবলৈ দিয়া হৈছিল। যান বাহন আৰক্ষীৰ উপ আয়ুক্তগৰাকীয়ে কয় যে প্ৰথমে গোচৰটোত দিছপুৰ থানাত 630/25 নম্বৰত 115/125B/281 BNS ধাৰাত গোচৰ ৰুজু হৈছিল নন্দিনীৰ বিৰুদ্ধে। শেহতীয়াকৈ 105 BNS ধাৰা গোচৰটোত সন্নিৱিষ্ট কৰা হৈছে। নন্দিনী কাশ্যপে চলোৱা বাহনখন জব্দ কৰি MVI কৰি পঠোৱা হৈছিল যদিও পুনৰ বাহনখন ফৰেনচিক পৰীক্ষাৰ বাবে জব্দ কৰা হৈছে। বাহনখনে দুচকীয়া বাহনখনত খুন্দিয়াইছিল নে নাই সেয়া পৰীক্ষা কৰা হ'ব। উল্লেখযোগ্য যে অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনে মহতিয়াই নিয়া শ্যামিল হকৰ মৃত্যু। কেইবাদিন জীৱন মৃত্যুৰে যুঁজি আজি মৃত্যুৰ ওচৰত হাৰ মানে তেওঁ। এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এতিয়া সমগ্ৰ ঘটনা চলি আছে আৰক্ষীৰ তদন্ত। Viva!
কথাখিনি লাইফত ক'ব আমি পৰ্ট চেমলৈ তেওঁক পাইছিলোঁ আৰু বেয়া লাগিছে আজি এনেকুৱা অৱস্থাত ইয়াক পালোগৈ। তো মই মাজুলীৰ পৰা কালি সন্ধিয়াই মই খবৰটো পাইছিলোঁ। সন্ধিয়া মানে মই থাকিব নোৱাৰি ৰাতিয়ে মই বাছত যেনেকৈ হ'লেও আহিছোঁ, আহি পিনি আজি ইয়াত উপস্থিত হৈছোঁ। হয়, শাস্তিটো বিচাৰোঁৱে আমি। আৰু যিমান মই কি কওঁ কি নকওঁ এনেকুৱা অৱস্থা হৈছোঁ, মানে কি ক'ম আৰু আপোনালোকক। স্বামীৰ লগৰ এজন ভাল বন্ধু আছিলোঁ। যেতিয়া আমাৰ কলেজ ষ্টাৰ্ট হৈছিলে তেতিয়াৰ পৰা একদম প্ৰথমৰ পৰা লগ পাইছোঁ তাক। তাৰপাছত সি মোক ঘৰৰ পৰা সিয়ে মানে কলেজলৈকে লৈ গৈছিল, তাৰ গাড়ীতে গৈছিলোঁ। সি ল'ৰাজন পঢ়াত একদম মেধাৱী ল'ৰা আছিলে আৰু কি বুলি কয় পঢ়াৰ শুনাত মানে আৰু কি বুলি কয় এনেও ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ হয়। আমি এইবিলাক ইলেক্ট্ৰিকেল কাম বা কিবা ধৰক যন্ত্ৰৰ কাম এইবিলাক সিহঁতে একদম মানে সি মানে এক্সপাৰ্ট আছিলে আৰু মানে যিকোনো কাম নহওক সি মানে ধুনীয়াকৈ এইবিলাক কৰিব পাৰে আৰু সেই মানে অলপ গোটেই হেৰি আমাৰ ডিপাৰ্টমেণ্টৰ একদম মানে সি মানে একদম টপ 1ত আছিলে আৰু মানে আমাক ন্যায় লাগে। আৰু যাতে এজন মাকৰ বুকুৰ পৰা লৈ গ'ল, আমাৰ এজন বন্ধু লৈ গ'ল, আমাক লাগে ন্যায় লাগে, এটা শাস্তি হ'ব লাগে যাতে কি আমাৰ লগতো এনেকুৱা নহয়, কাৰো লগত এনেকুৱা নহয়। মোৰো ঘৰৰ এজনে ল'ৰা, মোৰ যদি আজি এনেকুৱা হ'ল হয় মোৰ মা দেউতাৰ কি হ'ল হয়? এতিয়া তেওঁৰ মা দেউতা কেনেকৈ চাব তাক? এতিয়া আহি কিনে ইয়াতে আহিব, অলপ পিছত ইয়াতে আহিব, মানে মাকে কেনেকৈ চাব, দেউতাকে কেনেকৈ চাব, আমি কেনেকৈ চাম, মানে ভাবিব পৰা নাই। এতিয়া আমাক ন্যায় লাগে, তাই সঠিক শাস্তি পাব লাগে, সেইটোৱে আৰু মোৰ। হয়, তেখেতে এতিয়া উচিত ন্যায় পাব লাগে। তেখেতে আজিলৈকে বহুত কথা মিছা মাতিলে, বহুত মিছা কথা ক'লে যে মই ইমান স্পীডত যোৱা নাছিলোঁ গাড়ী, বা তেখেতে কৈ আছিল যে তেখেতে খবৰ ল'ব যোৱা নাই, খবৰ ল'ব যাম বুলি কৈ কিন্তু খবৰ ল'ব নগ'লে। এইটো এটা ভুল কাম কৰিছে। এক্সিডেণ্ট হয়, এইটো আমিও ক'ব পাৰোঁ, আমিও গাড়ী চলাওঁ বা কোনোবাই চলে, এক্সিডেণ্ট হঠাৎ হৈ যাব পাৰে, কিন্তু তেখেতে খবৰ ল'ব লাগিছিল বা তেখেতে পলাই ফুৰিব নালাগিছিল। তেখেতে সমীউলৰ জীৱনটোতকৈ তেখেতে শ্বুটিংটো বেছি ইম্পৰ্টেণ্ট বুলি ভাবিলে। থিয়েটাৰ তাৰ গাড়ীখনো ইম্পৰ্টেণ্ট, শ্বুটিংটো বেছি ইম্পৰ্টেণ্ট। শ্বুটিং নহয়, আৰক্ষীয়ে এতিয়া তেওঁক বচাব চেষ্টা কৰি আছে, বিভিন্ন এংগলৰ পৰা গম পোৱা গৈছে। হয়, এতিয়া কি থাকিব আৰক্ষীলৈ কি আপোনালোকে আৰক্ষীলৈ মুখ্যমন্ত্ৰীলৈকে আমাৰ আহ্বান আছে যে তেখেতে উচিত ন্যায় পাব লাগে, সেইখিনিয়ে আৰু। তেখেতে এতিয়া কালি কৈছে যে গ্ৰেপ্তাৰ কৰিছে তেখেতক, তেখেতে উচিত সোনকালে মানে উচিত ন্যায় পাব লাগে, আমি ন্যায় পাব লাগে। আমাৰ বন্ধু আঁতৰি গ'ল আমাৰ মাজৰ পৰা। আমি এতিয়া বহুত ভাল বন্ধু আছিল। আমাৰ কলেজত ক'ব গ'লে চবেই চিনি পায় যে সমীউল বোলে কোনো এজন ল'ৰাই ক'ব নোৱাৰে যে সমীউল এজন বেয়া, কোনো এজন ল'ৰাই ক'ব নোৱাৰে, চিনি নোপোৱা ল'ৰা নাছিল। আকৌ সি যদি আহি কিনে কাম কৰে, ইলেক্ট্ৰিকেলৰ কাম কৰে, সি নিজৰ উপাৰ্জন নিজে খৰচ কৰিছিল। মোকো কয় যে বংকিম ক'ৰবাত কাম থাকিলে ক'বা। মই বোলো হ'ব দিয়া বংকিম, সেই সমীউল কম দিয়া, তোমাক একেলগে আমি লগ হৈ কিনে কৰিম। ৱেৰিঙৰ কাম কৰিছিল, সেনেকৈ বহুত দিন মইতো একেলগে যাওঁ সিয়াৰ লগত। মই এইফালে যাওঁ, মোৰ বৰপেটাত ঘৰ, তো মই সিয়াৰ লগত একেলগে যাওঁ। সি মোক মুগদী চকত পৰা আনিব যায়, মই যেতিয়া মোৰ দেৰি হয় কলেজ যোৱাত, সি আনিব যায় মোক তালৈকে। কিন্তু আজি সেনেকুৱা সমীউল বন্ধু আমি নাপাম আৰু। কিন্তু নন্দিনী কাশ্যপে যিখিনি ভাষ্য দিছিল, ইমান মানে তাই বহুত মিছা কথা মাতিলে। তো আমি সেইটো উচিত ন্যায় বিচাৰোঁ। আমাৰ মুখ্যমন্ত্ৰীক আহ্বান কৰা হৈছে যে তেখেতে উচিত ন্যায় পাব লাগে। DGP ছাৰকো আমি উচিত ন্যায় বিচাৰিছোঁ যে তেখেতে নন্দিনী কাশ্যপে সোনকালে শাস্তি পাব লাগে। হত্যা কৰাৰ পিছত হেণ্ডকাপ লাগে, কিয় নিয়া নাই আৰক্ষী? এজন অভিনেত্ৰী হিচাপে তেখেতে যি ড্ৰাইভাৰবিলাকত যি প্ৰযোজ্য হ'ব লাগে, এজন অভিনেত্ৰীকো সেনেকৈ সেইদিনা স্বাস্থ্য পৰীক্ষা কৰিলে তেখেতে ড্ৰিংক কৰিছে নে কি কৰিছে গোটেই গম পোৱা যায়। ল'ৰা মোৰ মাজৰ পৰা মোৰ পৰা গুচি গ'ল, মোৰ পৰিয়ালৰ পৰা গুচি গ'ল। এতিয়া আৰু কি ক'ম আৰু, হ'ব লাগেতো মানে হৈয়ে গ'ল আৰু, মানে কিমান ক'ম আপোনালোকক। মিডিয়া যোগেতো আপোনালোক মানে গুৱাহাটীতো মানে কৈছোঁ, মই ৰাতি আহিছোঁ, যোৱাকালি গৈছিলোঁ, লাগ পাইছোঁ মানে এতিয়াও। কিন্তু অভিনেত্ৰীজন একবাৰ মানে খবৰ ল'লে আমি